সংঘটিত হৈছে দিন দুপৰতে গৰজিল আৰক্ষীৰ বন্দুক বাবা শ্যাম নামৰ লোক এজনলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিছে গুলীচালনা গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক বাবা শ্যাম নামৰ এজনলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ আমি জনাই যাবলৈ চেষ্টা কৰিছো ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে আৰু ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিছে গুলীচালনা কৰিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো সমান্তৰালকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক বাবা শ্যাম নামৰ এজনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে আৰক্ষীয়ে তাৰ পিছতে এতিয়া চাঞ্চল্য পৰিৱেশে বিৰাজ কৰিছে কিয়নো গোলাঘাটত এবাৰ দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক দা আৰু চিপ্ৰাঙেৰে আক্ৰমণ কৰিছে সঞ্জীৱ বৰাক বাবা শ্যাম নামৰ লোকজনে আমি জনাই যাবলৈ চেষ্টা কৰিছো গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক আৰু দিন দুপৰতে হত্যা কৰাৰ চেষ্টা বাবা শ্যাম নামৰ এজনক আমি জনাই যাবলৈ চেষ্টা কৰিছো বাবা শ্যাম নামৰ যোনজন লোক সেই লোকজনে আসলতে সঞ্জীৱ বৰাক আক্ৰমণ কৰিছে দা আৰু চিপ্ৰাং লৈ সঞ্জীৱ বৰাক আক্ৰমণ কৰিছে আৰু এজনক সংযম কৰিবলৈ এই ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰক্ষীয়ে কিয়নো গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক বাবা শ্যাম নামৰ লোকজনক সংযম কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছে দা আৰু চিপ্ৰাং লৈ বাবা শ্যাম নামৰ লোকজনে সঞ্জীৱ বৰাক আক্ৰমণ কৰিছিল আমি জনাই যাবলৈ বিচাৰিছো সঞ্জীৱ বৰাৰ পত্নীকো আক্ৰমণ কৰিছে বাবা শ্যামে আৰু ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ যোৱা দুজন আৰক্ষী জোৱানকো আক্ৰমণ কৰিছে বাবা শ্যামে ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছে তাক লৈ কিন্তু এতিয়া চাঞ্চল্য পৰিৱেশে বিৰাজ কৰিছে জাগা পালো দেই পুনৰুল্লেখ কৰিব বিচাৰিছো গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক আৰু দিন দুপৰতে হত্যা কৰাৰ চেষ্টা হৈছে সঞ্জীৱ বৰা নামৰ এজন লোকক বাবা শ্যামে আক্ৰমণ কৰিছে সঞ্জীৱ বৰা নামৰ সেই লোকজনক সঞ্জীৱ বৰাক দা আৰু চিপ্ৰাং লৈ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সঞ্জীৱ বৰা পত্নীকো আক্ৰমণ কৰিছে বাবা শ্যামে আৰু সেই ঘটনা যেতিয়া সংঘটিত হৈছিল সেই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ যোৱা দুজন আৰক্ষী জোৱানকো আক্ৰমণ কৰিছে বাবাই আৰু সেই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছে বাবা শ্যামৰ মাতৃয়ে উল্লেখ কৰিছে যে বাবা শ্যাম হৈছে মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু সেইবাবে বাবা শ্যামে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি আৰু বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে বাবা শ্যামৰ মাতৃ আমি আপোনালোকক শুনাবলৈ বিচাৰিছো নকৰে কাকো চিনি নাপায় মাকক ছোৱালীকে মাৰিছে চিনি নাপায় তাৰপৰা পুলিচ দুটা গৈছে গৈ পেলাই পুতুলে লৈ গৈছে পুতুলে কৈছে গুলি মাৰি দে পুলিচ দুটা গৈছে চিপ্ৰাংখনেও মাৰিছে মোৰ ল'ৰাটোক পুলিচ দুটাই ঘৰত ছাৰ মোৰ একদম ল'ৰাটো মোৰ ব্ৰেইনে কাম নকৰে পগলা মানুহটো তাৰমানে পুলিচ দুটা গৈ পেলাই চিপ্ৰাঙে ভৰিত মাৰিছে আকৌ ডাইৰেক্ট গুলি মাৰি দিছেগৈ পুলিচ দুটা গৈ পেলাই গুলি মাৰি গোটেই মুখে তেজ ওলাই বমি কৰি মোৰ ল'ৰাই সেইটোৱে মোৰ মতা চতা কোনো নাই মোৰ নাম বাবা শ্যাম সি ড্ৰাইভাৰ কৰে হাজিৰা কৰে যি পায় তিহকে কৰে তাৰ ছোৱালী দুজনী মাইকী আছে মাইকী ঘৰলৈ গ'ল অহাই নাই এতিয়ালৈকে মাইকীয়ে গমেই নাপায় মই আৰু এই ডাঙৰ ছোৱালীজনী আছে তাৰ সেইজনী ডাঙৰ ছোৱালী কেঁচুৱাটো আৰু মাক কৰিবই নোৱাৰে মানে নগাপাতত ঘৰ মাইকী পুলিচে মাথা গৰমিনে যাৰ তাৰ লগত কাজিয়া লাগিছে বুলি ডাইৰেক্ট তাৰমানে চিধাটো গুলি লৈছে পুতুলা কৰে গুলি মাৰি দিয়ক পুতুল বুলি কয় ল'ৰা এটা আছে গুলিয়াই দিয়ক ডাইৰেক্ট গৈ ঠাচকৈ গুলিয়ে মাৰি দিছেগৈ মই একদম মুখত গোটেই মুখ ফাটি তেজ ওলাই অৱস্থা নাই গম পাইছ নাই এবাৰে গুলি মাৰিছে আকৌ ভৰিত বাবা শ্যাম
বাবা শ্যাম কুমাৰপতি মোৰ নাম মাখনি শ্যাম বাকক চিপৰাঙেও ভৰিত মাৰিছে পুলিচে গম পাইছেনে দুটা পুলিচে দুটা সেই কাজিয়া লগাৰ কাৰণে সিহঁতি পুলিচক খবৰ দিলে কাজিয়া মানে আমাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত যে মানে এনেই ভুল বকে নহয় ঐ কি কৰিছ আমুক তামুক এনেকৈ কয় যে পগলা মানুহ ব্ৰেইনে যে কাম নকৰে যাক তাক কয় আৰু সেইটোতে লাগি গৈছে নহয় তাক হেঁচা মাৰি মাৰিছে কৰিছে পুলিচ দুটাই গুলিয়াইছে ভৰিত চিপৰাং এখনে ধমাধুম মাৰিছে মই কৈছোঁ ঐ দাদা কেলৈ মাৰিছে পগলা মানুহ ব্ৰেইনে ভাল হুঁচৰ মতে কথা পাতক আপুনি খাটাং মাৰিছে গুলি গোটেই মোৰ চোৱা গোটেই মুখেদি এয়া আছিল বাবা শ্যামৰ মাতৃৰ ভাষ্য আৰু মাতৃয়ে উল্লেখ কৰিছে যে বাবা শ্যাম হৈছে মানসিকভাৱে বিকাৰগ্ৰস্ত সেইবাবে বাবা শ্যামে এনেধৰণৰ কৰ্ম সংঘটিত কৰিছে পুনৰ উল্লেখ কৰিব লাগিব যে গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক আৰু দিন দুপৰতে হত্যাৰ চেষ্টা কৰা হৈছে সঞ্জীৱ বৰা নামৰ এজন লোকৰ কুমাৰপট্টিৰ নিবাসী বাবা শ্যামে নিজ প্ৰতিবেশী সঞ্জীৱ বৰাক প্ৰথমে দা আৰু চিপৰাং লৈ আক্ৰমণ কৰে সঞ্জীৱ বৰাৰ পত্নীকো আক্ৰমণ কৰে বাবা শ্যামে আৰু ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী গৈছে যেতিয়া এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সেই ঘটনাস্থলীত আৰক্ষী গৈছিল আৰু আৰক্ষীকো আক্ৰমণ কৰিছে বাবা শ্যাম নামৰ লোকজনে তাৰ পিছতেই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিছে গুলীচালনা মানসিকভাৱে কিছু সবল নহয় বুলি মন্তব্য কৰিছে বাবা শ্যামৰ মাতৃ আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ তথা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো দিন দুপৰতে এতিয়া গোলাঘাটত গৰজিছে আৰক্ষীৰ বন্দুক এই সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য কৰিছে শুনাবলৈ বিচাৰিছো ৰ'দডাল লৈ আমাৰ আক্ৰমণ কৰিব ল'লে তাৰপৰা মই বাগৰি গ'লোঁ বাগৰি যোৱাৰ লগে লগে তেখেতে ৰ'দে মোক মাথাত মাৰিব লৈছিলে এনেকৈ তাৰপৰা মই ভৰি দুটা দিলোঁ তেতিয়া বাচিলোঁ মাৰিব লৈছিলে মোক মাৰিব লওঁতে মই বাগৰি গ'লোঁ নহয় ভৰি দুটা দি মই যেন তেনে ৰ'দডাল ৰখালোঁ তাৰ গাত নালাগে মুখলৈ এই ওপৰত জাষ্ট লাগিছে নিয়ন্ত্ৰণ কৰিব নোৱাৰি আমি চলাইছোঁ দুইজাই হৈছিল এটা শূন্যলৈ ফায়াৰ হৈছিলে এটা লাষ্টত তেখেতক এই জাষ্ট ওঠৰত লাগি গৈছে ঠিকে আছে আমাৰ মোৰ নাম পুলকমণি কৈছে পুলকমণি কৈছে এতিয়া এইদৰে এজনক সংযত কৰিবলৈ আৰক্ষীয়ে কৰিছে গুলীচালনা আৰু গোলাঘাটত দিন দুপৰতে গৰজিছে আৰক্ষীৰ বন্দুক দা আৰু চিপৰাং লৈ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সঞ্জীৱ বৰাক সঞ্জীৱ বৰা নামৰ লোকজনক বাবা শ্যাম নামৰ সেই লোকজনে দা আৰু চিপৰাং লৈ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে কেৱল সঞ্জীৱ বৰাকেই নহয় সঞ্জীৱ বৰাৰ পত্নীকো আক্ৰমণ কৰিছে বাবা শ্যামে এই সন্দৰ্ভত ভুক্তভোগীয়ে কি কয় অৰ্থাৎ সঞ্জীৱ বৰাই এই ক্ষেত্ৰত কি কয় শুনাবলৈ বিচাৰিছো আপোনাৰ ফোন কৰিলে মোক ফোন কৰোঁতে বোলে এনেকৈ বোলে ৰাজা বুলি ল'ৰা এটা আছে সি বোলে কিবা এনেকৈ বোলে মাৰপিট কৰিছে বোলে এনেকৈ বোলে পাগলৰ লেখীয়া কৰি আছে যাকে পাইছে তাকে মাৰিছে তাৰপিছত ময়ো গ'লোঁ মই গৈ পেলাই যাওঁতে তাৰপিছত মাইকী মানুহ ঘৰৰ ভিতৰত সোমাই আছে তাৰপিছত মই আকৌ বাৰান্দাখনতে সেইখিনিতে বহিলোগৈ বহাৰ পিছত সি কোন সময়ত আহি পেলাই মোক আপোনাৰ ডাইৰেক্ট ৰড এডালে আপোনাৰ ইয়াত মাৰিছে বুকুত খোজ মাৰি দিছে তাৰপিছতে সি মোক মাৰিবলৈ মতে মই এনেকৈ কৰোঁতে ছাইডত মোক পৰি গ'ল সেয়া তাৰপিছত মই লগে লগে মই চিভিললৈ আহিলোঁ তাৰ পিছৰখিনি কি হ'ল আৰু মই নাজানিম তাৰমানে এতিয়ালৈকে একো গম পোৱা নাই মই কাজিয়া নাই কাজিয়া একোৱেই নাই সি যাকে পাইছে তাকে মাৰিছে তাৰমানে ধৰক এই কুমাৰপতি আপোনাৰ নামঘৰৰ ওচৰত তিনিআলি মোৰ নাম সঞ্জীৱ বৰা মোকো মাৰি দিলে মোৰ মাইকী মানুহক মাৰিছে মোৰ মাৰিছে আৰু ওচৰ আমাৰ বাউণ্ডেৰীটোত যিমান আছে চবকে মানে সি এটেক কৰিছে মানে যেনেকৈ য'ত পাৰিছে তাৰমানে আঘাত বেছিকৈ মইহে পালোঁ গৈ পেলাই বাকী এনেকৈ অলপ চলপ পাইছে মানে মেণ্টেলৰ প্ৰব্লেম নাই সি কিন্তু মদ পানী খাই তেনেকৈ একো নকৰে কিন্তু সি আজি অলপ পাগলামি খেলিহে কৰিছে তাৰমানে এনেই মাৰিলে কোনো কাৰণ নাই মই এনেই বহি আছিলোঁ বহি পাই সি ডাইৰেক্ট ওচৰলৈ আহি পাই ডাইৰেক্ট মোক ৰডডালে মাৰিহে দিছে ৰাজা এনেই ঘৰত ৰাজা বুলি মাতে কি বাবা শ্যাম মানে ঘৰত ৰাজা বুলি মোৰ নাম সঞ্জীৱ বৰা আজি পুৱাৰ ভাগত পুৰা ভাগতে বুলি ক'ব পাৰি আৰু আৰম্ভটো কেনেকৈ হ'ল মই নাজানি মই টাউনত আছিলোঁ আপোনাৰ মাইকী মানুহ সকলোকে মানে আপোনাৰ এটেক কৰিছে এটাৰ কাৰণে মাইকী মানুহে ফোন কৰিলে তেতিয়া মই গ'লোঁ ঘৰলৈ গৈ পেলাই তাৰপিছতে মই ইফালে চালোঁ সি ঘৰত খুব ধাপ ধুপ মাৰি মৰিয়াই আছে নিজৰ ঘৰত মই আকৌ বাৰান্দাখনতে বহি আছিলোঁ বহি থাকোঁতে সি কোন পাকত আহিলে ৰডডালে মোক ইয়াত ডাইৰেক্ট বুকুত মাৰিছে আপোনাৰ বুকুত মৰাৰ পিছত সি ৰডডালে মাৰিবলৈ লৈছে মই এনেকৈ ধৰোঁতে ছাইডত লাগি গ'ল নাই সেইবোৰ একো নাই মোৰ নাম সঞ্জীৱ বৰা মোৰ মিছেছৰ নাম আপোনাৰ ঋতু বৰা